নমস্কাৰ, মই আজি আৰু আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। ভিডিঅ'টো হৈছে যিসকল লোকে পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট জৰুৰত বা পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেটৰ বাবে আৱশ্যক, সেইসকল লোকে পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট কেনেকৈ অনলাইন আবেদন কৰিব পাৰিব আৰু অনলাইনৰ সহায়ত আপোনালোকে কেনেকৈ আবেদন কৰি চাৰ্টিফিকেটখন পাব, আপোনালোকৰ নিজৰ মোবাইলত নাইবা কম্পিউটাৰত আপোনালোকে নিজে অনলাইন কৰিব পাৰিব, সেই বিষয়ে মই আপোনালোকক জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, কোনো ধৰণৰ স্কিপ নকৰাকৈ। আৰু নতুন কৰি আহিছে যেতিয়া আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। গিভৱে হিচাপে মই 1000 টকা আপোনালোকক ওৱানকে ছাবস্ক্ৰাইব হোৱাৰ লগে লগে আপোনালোকক উইনাৰ ব্যক্তিজনক 1000 টকা মই UPI মাধ্যমে নাইবা গুগল পে মাধ্যমে নাইবা ফোন পে মাধ্যমে দিয়া হ'ব। আপোনালোকে যে নতুন কৰি আহিছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। প্ৰথমতে আপোনালোকে ক্ৰম বজাৰটো খুলি ল'ব লাগিব। ক্ৰম বজাৰত খুলি লৈ কেনে আপোনালোকে গুগলত যাব লাগিব। গুগলত যাই কেনে আপোনালোকে আছাম পুলিচ সেৱা সেতু মাৰিব লাগিব। আছাম পুলিচ সেৱা সেতু মাৰাৰ পিছত আপোনালোকে তেনেকৈ ইণ্টাৰফেচ আহিব। প্ৰথম লাইনটোতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে তলমুৱা কৰি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি কেনে আপোনালোকে প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰটো কৰি ল'ব। ৰেজিষ্টাৰ কৰি লওঁতে আপোনালোকৰ নামটো দিব, ইয়াত মোবাইল নম্বৰটো দিব, পাছৱৰ্ড এটা বনাই ল'ব আপোনালোকে। তাৰপিছত এইটো আপোনালোকে যদি পুলিচ কৰ্মী হয় তেনেহ'লে এছ কৰিব, আৰু যদি পুলিচ কৰ্মী নহয় তেনেহ'লে নকৰিব। তাৰপিছত এইটো ক্লিক কৰিব, ডেট OTP ক্লিক কৰিব। এইটো OTP ক্লিক কৰাৰ পিছত এটা OTP আহিব আপোনালোকৰ ওচৰত, আপোনালোকৰ মোবাইলত OTPটো এণ্টাৰ কৰিব। তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে তলমুৱা কৰি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি কেনে আপোনালোকৰ তলত চাব, এইটো আপোনালোকৰ ব্যক্তিগত নিয়োগৰ বাবে সত্যাপন, এইটো আপোনালোকে ক্লিক কৰিব। এইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত আল্টাৰনেট নম্বৰ এটা দিব, নামটো দিব আপোনালোকৰ, ইমেইল আইডিটো দিব, ফাদাৰ নেমটো দিব আপোনালোকৰ, মাদাৰ নেমটো দিব, জেণ্ডাৰটো চিলেক্ট কৰিব আপোনালোকে, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, পুলিচ ষ্টেচনটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ এড্ৰেছটো যদি ছেম হয় তেনেহ'লে আপোনালোকে ছেম এড্ৰেছত ক্লিক কৰিব। এটা আপোনালোকে ফটো আপলোড কৰিব। তাৰপিছত আৰু আপোনালোকে এখন আধাৰ কাৰ্ড আপলোড কৰিব। তাৰপিছত আপোনালোকে ইয়াৰ বাই ডিক্লাৰেশ্যনত ক্লিক কৰিব। তাৰপিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত এনেকৈ আহি যাব, ইউ হেভ ছাকচেছফুল কমপ্লিট ইউৰ ৰেজিষ্ট্ৰেশ্যন। ইয়াত যাব আপোনালোকে, ইয়াত আপোনালোকে এইটো ক্ল'জ কৰিব। ক্ল'জ কৰাৰ পিছত আকৌ আপোনালোকে তাতে যাব, ব্যক্তিগত নিয়োগ বাবে সত্তা, এইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা আহিব, ষ্টেটাছটো আপোনালোকৰ ইয়াত আহিব, ষ্টেটাছটো চাই ল'ব। তাৰপিছত আপোনালোকে কিহৰ কাৰণে এইটো এপ্লাই কৰিছে, পাৰপ'জটো আপোনালোকে যদি গভৰ্ণমেণ্ট চাকৰি কৰে তেনেহ'লে পোষ্ট এপইণ্টমেণ্ট দিব, আৰু যদি প্ৰাইভেট চাকৰি কৰে বা অন্য কিবা ব্যৱসায় কিবা কানি কৰে বা জব কৰে প্ৰাইভেট, তেনেহ'লে আপোনালোকে প্ৰি এপইণ্টমেণ্ট দিব। প্ৰি এপইণ্টমেণ্ট দিব, কণ্টেক্ট নম্বৰ আৰু এটা দিব আপোনালোকে, ইমেইল আইডিটো দিব আপোনালোকে। তাৰপিছত আপোনালোকৰ জেণ্ডাৰটো থাকিব, ডেট অফ বাৰ্থটো আপোনালোকে দিব, তাৰপিছত ফাদাৰ নেমটো আপোনালোকে দিব, তাৰপিছত এড্ৰেছটো আপোনালোকে দিব। এড্ৰেছটো আপোনালোকৰ ছেম হ'লে ছেমটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডখন দিব, আপলোড কৰিব, আকৌ আধাৰ কাৰ্ডখন আপলোড কৰিব। তাৰপিছত আপোনালোকৰ কিহৰ বাবে আবেদন কৰিব সেইখিনি ইয়াত দিব লাগিব। আপোনালোকে কিবা বিজ্ঞাপনৰ কাৰণে আবেদন কৰিছে নে কিবা জবৰ কাৰণে আবেদন কৰিছে, সেইখিনি ইয়াত ডিটেইলছখিনি দিব। বা কোম্পানীৰ কাৰণে কিবা আবেদন কৰিছে না ব্যৱসায় লাইনৰ কিবা আবেদন কৰিছে, সেইখিনি ডিটেইলছখিনি আপোনালোকে ভৰিব লাগিব। আৰু কাৰোবাক CRCৰ কাৰণে লাগিলে CRCৰ কাৰণে এপ্লাই কৰিব, এড্ৰেছটো দিব। আপোনালোকৰ যিটো কোম্পানীত চাকৰি কৰে বা যিটো কোম্পানীৰ পৰা আপোনালোকক দিয়া বিচাৰিছে সেইটো আপোনালোকৰ এড্ৰেছটো দিব। তাৰপিছত আপোনালোকৰ বিজ্ঞাপনৰ ফটোটো দিব, কিহৰ কাৰণে লাগে, অৰ্থাৎ আপোনালোকৰ কোনটো কোম্পানীৰ কাৰণে লাগে বা কোনটো চাকৰিৰ কাৰণে লাগে, তাৰে আপোনালোকে এখন লেটাৰ আপোনালোকে আপলোড কৰিব ইয়াত। মই CRCৰ কাৰণে আপলোড কৰিছোঁ, CRCৰ কাৰণে মই হেৰি কৰিম, CRCৰ কাৰণে মই আপলোড কৰি আছোঁ, CRCৰ বাবে আবেদন কৰি আছোঁ। তাৰপিছত মন্তব্যটো আপোনালোকে দিলেও দিব পাৰে, নিদিলেও কোনো ধৰণৰ কথা নাই। তাৰপিছত ইয়াৰ পৰা ডিক্লাৰেশ্যনত আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ পে'মেণ্ট মেথড আহি যাব, পে'মেণ্টটো আপোনালোকে কৰিব। পে'মেণ্টটো কৰাৰ পিছত আপোনালোকৰ 300 টকা পে'মেণ্ট কাটিব। 300 টকা পে'মেণ্ট কটাৰ পিছত আপোনালোকৰ ৰিচিপ্টটো পাব, সেই ৰিচিপ্টটো আপোনালোকৰ পুলিচ ষ্টেচনত আপোনালোকে জমা দিব লাগিব। চ' এইখিনি আপোনালোকৰ ভিডিঅ'টো আপোনালোকে যদি বিশেষ জানিব লগা আছে, কিবা অসুবিধা বা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই আপোনালোকক নিশ্চয় সহায় কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। এইখিনি এৰিছোঁ, ধন্যবাদ, জয় আই অসম।